যোৱা 5টা বছৰত আন্দোলনৰ পৰা দূৰত থাকি সন্ত্ৰাসবাদৰ পৰা দূৰত থাকি অসমৰ জনতাই মোক এনে এখন অসম পৰিচালনাৰ যি সুযোগ দিলে যাৰ কল্পনা মই মোৰ জীৱনত কেতিয়াও কৰিব পৰা নাছিলো। ছাত্ৰ ৰাজনীতি যেতিয়া আৰম্ভ কৰিছিলো মই কেতিয়াও ভবা নাছিলো মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যিখন অসমত বোমা বিস্ফোৰণ নহয়। মই কেতিয়াও ভবা নাছিলো যে মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যিখন অসমত সেমি কণ্ডাক্টৰৰ আমি সপোন দেখিব পাৰিম। মই কেতিয়াও ভবা নাছিলো যে মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যিখন অসমত ব্ৰহ্মপুত্ৰৰ মাজেদি টানেল নিৰ্মাণৰ আমি সপোন দেখিব পাৰিম। মই কেতিয়াও ভবা নাছিলো যে মই এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম যিখন অসমত ডেকা লৰাই এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে। মই কেতিয়াও অসমৰ এনে এখন অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলি ভবা নাছিলো যিখন অসমৰ পৰিচয় আজি সমগ্ৰ দেশতে এখন বিকশিত অগ্ৰগামী ৰাজ্যৰ পৰিচয়। শ্ৰদ্ধাৰ ৰাইজ, নেদেখা জনৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহযোগিতা আৰু আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আৰু অংশীদাৰিত্বৰ বাবে আজি আমি এখন নতুন অসমৰ সপোন দেখিলো। এখন আমি বিকশিত অসমৰ সপোন দেখিলো। আমি এখন অগ্ৰগামী অসমৰ সপোন দেখিলো। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম আমি যেন সদায় এইখন অসমকে আকোৱালি লৈ আগবাঢ়ি যাব পাৰো। কেতিয়াও যাতে বন্দুক বাৰুদ আৰু বোমা বিস্ফোৰণৰ ধোঁৱাই অসমৰ আকাশত অন্ধকাৰৰ কলীয়া ডাৱৰ আনিব যাতে নোৱাৰে। যেনেকৈ উত্তৰ পূবে সদায় সূৰুজৰ প্ৰভাতী কিৰণ দেশক দিয়ে তেনেকৈ আমাৰ উত্তৰ পূব অসমে বিকাশ আৰু উন্নয়নৰ বাৰ্তাও দেশক প্ৰদান কৰক। তেনে এখন অসম সদায় আমাৰ বাবে হৈ থাকক পৰমাত্মাৰ ওচৰত প্ৰাৰ্থনা কৰিম। অসম অসমীয়া ভাৰত আৰু ভাৰতীয়ৰ বাবে এটা উৎসৰ্গিত জীৱনৰ মাজেৰে জাতিটোক আমি আগুৱাই লৈ যাওঁ তেনে সংকল্পৰে আমি অসমবাসীক আগবাঢ়ি যাবলৈ আহ্বান জনাম।